নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 20 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকললৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তেতিয়া আপোনালোকক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জনাইছোঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিলৈ। তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, আবেদনৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, লগতে ক'ত গৈ আবেদন কৰিব লাগিব, এইটো ভিডিঅ'ৰ মাজতে আপোনালোকক এতিয়া বিস্তাৰিত জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ এখন নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো প্ৰথমে আপোনালোকক আঁচনিখনৰ বিষয়ে সবিশেষ জনাইছোঁ। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে 2018 চনৰ 2 অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰে শুভ আৰম্ভ কৰিছিল শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। আঁচনিখন হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ চৰকাৰী পেঞ্চন আঁচনি। অসমৰ এই আঁচনিৰ উদ্দেশ্য হৈছে বৃদ্ধ আৰু পুঁজিৰ পৰিষদ সুশৃংখলিত কৰা। এই আঁচনিখন অসম ৰাজ্যৰ বাসিন্দাসকলৰ বাবে যিসকলৰ বয়স 60 বছৰৰ ওপৰত। হিতাধিকাৰীক ডিবিটিৰ জৰিয়তে প্ৰতিমাহে 250 টকাৰ ৰাশি প্ৰদান কৰা হ'ব। এইখন আঁচনিৰ জৰিয়তে পেঞ্চনৰ ধনৰাশি প্ৰতি মাহৰ প্ৰথম দিনাই হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে প্ৰতিটো সমষ্টিত 15ৰ পৰা আৰম্ভ কৰি 20,000 লোকক সামৰি লোৱাৰ সম্ভাৱনা আছে। তেতিয়া আপোনালোকক জনাইছোঁ আঁচনিখনত আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো লাভালাভৰ ভিতৰত ইয়াতে কোৱা হৈছে হিতাধিকাৰীক ডিবিটিৰ জৰিয়তে প্ৰতিমাহে 250 টকাৰ ৰাশি প্ৰদান কৰা হ'ব। এইখন আঁচনিত যিসকল মানুহে আবেদন কৰিব সেইসকল মানুহক প্ৰতিমাহে 250 টকাকৈ প্ৰদান কৰিব। লগতে যোগ্যতাৰ ভিতৰত কোৱা হৈছে এই আঁচনিখন অসম ৰাজ্যৰ বাসিন্দাসকলৰ বাবে যিসকলৰ বয়স 60 বছৰ বা তাতকৈ ওপৰত হৈছে সেইবোৰ মানুহেই কিন্তু কৰিব পাৰিব আবেদন। তো আবেদনৰ সময়ত কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাইছোঁ। তো নথি পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড, তাৰপিছত কোৱা হৈছে পৰিচয়ৰ প্ৰমাণ পত্ৰ, বয়সৰ প্ৰমাণ পত্ৰ, জন্মৰ তাৰিখ, তাৰপিছত 4 নম্বৰত কোৱা হৈছে অসম ৰাজ্যৰ বাসস্থান বা বাসস্থানৰ প্ৰমাণ পত্ৰ, তাৰপিছত 5 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ডৰ লগত লিংক থকা বেংক একাউণ্ট। সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব যদিহে আপোনালোকে আঁচনিখনত আবেদন কৰিব বিচাৰে। তেতিয়া আপোনালোকক জনাই আছোঁ আপোনালোকে এই আঁচনিখনত যদি আবেদন কৰিব বিচাৰে তেন্তে ক'ত গৈ আবেদন কৰিব লাগিব। এই বিষয়ত ইয়াতে কোৱা হৈছে নিজ নিজ অধিকাৰ ক্ষেত্ৰৰ গাঁও পঞ্চায়ত, উন্নয়ন ব্লক, পৌৰসভা নিগম, পৌৰ বৰ্ড আৰু নগৰ সমিতিলৈ যাওক। তো আপোনালোকে যদি শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে নিজৰ গাঁও পঞ্চায়ত, উন্নয়ন ব্লক, পৌৰ নিগম, পৌৰ বৰ্ড বা নগৰ সমিতিলৈ যাব পাৰে। তাত গৈ খবৰ লৈ কিন্তু আঁচনিখনত আপোনালোকে কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে জানিবলৈ বা কিবা অভিযোগ আমাক অৱগত কৰিবৰ বাবে তলত দিয়া ফোন নম্বৰটো ব্যৱহাৰ কৰিব পাৰে। আমাৰ এই হেল্পলাইন খোলা থাকে ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 8 বজালৈ। তো যিসকল মানুহৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে সবিশেষ জানিব লগা আছে,
যদি কিবা অভিযোগ থাকে চৰকাৰে কিন্তু আপোনালোকৰ কাৰণে মুকলি কৰিছে এখন বিশেষ হেল্পলাইন নম্বৰ। এই ফোন নম্বৰটোত ফোন কৰি কিন্তু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে সবিশেষ জানিব পাৰে। তো আপোনালোকে চৰকাৰী ঘৰ বা জব কাৰ্ডৰ বিষয়ে যদি জানিব বিচাৰে বা চৰকাৰী ঘৰ বা জব কাৰ্ডৰ কাৰণে যদি নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে এই ফোন নম্বৰটোত ফোন কৰি কিন্তু সবিশেষ জানিব পাৰে। লগতে আপোনালোকৰ যদি কিবা অভিযোগ আছে সেয়াও কিন্তু এই ফোন নম্বৰত ফোন কৰি জনাই দিব পাৰিব। তো ফোন নম্বৰটো এতিয়া আপোনালোকক কৈ দিছোঁ, অনুগ্ৰহ কৰি ফোন নম্বৰটো লিখি ৰাখিব। ফোন নম্বৰটো হ'ল 180012323560। তো আকৌ আপোনালোকক জনাই দিছোঁ 180012323560। এই ফোন নম্বৰটোত ফোন কৰি কিন্তু আপোনালোকে সবিশেষ জানিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে যোৱা 18 জুলাই তাৰিখে বাল্য বিবাহ ৰোধৰ কাৰণে এখন বিশেষ ঘোষণা কৰিছে কেবিনেট বৈঠকত। তো কি ঘোষণা কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। তো ইয়াতে লিখা আছে বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নত সমতা আনিবলৈ ৰাজ্যিক কেবিনেটে অসমত বাতিল বিধেয়ক 2024ক অনুমোদন জনাইছে, যাৰ উদ্দেশ্য হৈছে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন 1953 আৰু অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধি 1935 বাতিল কৰা। তো মুছলমানৰ বিবাহ আৰু বিবাহ বিচ্ছেদ আইন 1935খন কিন্তু বাতিল কৰিবলৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত। তাৰ পিছত কোৱা হৈছে বিধেয়কখন বিবেচনাৰ বাবে অসম বিধানসভাৰ পৰৱৰ্তী বৰ্ষাকালীন অধিৱেশনত উত্থাপন কৰা হ'ব। ৰাজ্যিক কেবিনেটে লগতে নিৰ্দেশ দিয়ে যে বিধানসভাৰ পৰৱৰ্তী অধিৱেশনৰ ভিতৰত বিবেচনা কৰি অসমৰ মুছলমানসকলৰ বাবে এই আইনখন প্ৰৱৰ্তন কৰিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই মনত ৰাখিব লাগিব 3খনমান গুৰুত্বপূৰ্ণ কথা। তো এতিয়া আপোনালোকক আত্মসহায়ক গোটৰ মহিলাসকলৰ 3খনমান গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে জনাই দিছোঁ। প্ৰথমটো হ'ল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টৰ লগত কৰিব লাগিব আধাৰ লিংক। তো দ্বিতীয় কামটো হ'ল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলিজোপা কিন্তু সযতনে ৰাখিব লাগিব। আৰু গছ পুলিজোপা যদি মৃত্যু হৈছে তেন্তে সেই ঠাইত আকৌ নতুনকৈ গছ পুলি ৰোপণ কৰি সযতনে ৰাখিব। তাৰপিছত 3 নম্বৰ কামটো হ'ল আপোনালোকে যেতিয়া 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিছে তেতিয়া বিজনেছ প্লেনত যিখন ব্যৱসায় কৰা বুলি উল্লেখ কৰিছে সেই ব্যৱসায়খন কিন্তু আপোনালোকে কৰি থাকিব লাগিব। অন্যথা যেতিয়া ভেৰিফিকেশ্যন হ'ব, ভেৰিফিকেশ্যনত ধৰা পৰিলে কিন্তু আপোনালোকে পৰিব পাৰে বিপদত। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো